Hello guys, welcome back to my channel. আজি এটা নতুন টপিকস লৈ আহিছো গাইস। অৰুণোদয় 3 এটা ডাঙৰ আপডেট আহিছে। অৰুণোদয় 3 আপডেট মতে ৰেশন কাৰ্ড থকা সকলে এই আঁচনিৰ বাবে প্ৰাপ্য। অৰুণোদয় আঁচনিখন 1250 টকাৰ বদলি 1500 টকা পাবলৈ গৈ আছে। পুৰণি অৰুণোদয় 1 আৰু অৰুণোদয় 2 হিতাধিকাৰীসকলে এই ফিল আপ নকৰিলে আপোনাৰ অৰুণোদয় কেনসেল হ'ব পাৰে। গাইস ইতিমধ্যে ৰিজেক্ট লিষ্ট আৰু একসেপ্ট লিষ্ট আহি পাইছে। গতিকে কাৰ নাম ৰিজেক্ট লিষ্ট আৰু একসেপ্ট লিষ্টত অন্তৰ্ভুক্ত হৈ আছে আৰু ৰিজেক্ট লিষ্ট আৰু একসেপ্ট লিষ্টটো আপোনালোকে ক'ত চাব পাৰিব। আজিৰ ভিডিঅ'ত সকলো স্টেপ বাই স্টেপ দেখাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়িছো। লেটস ষ্টাৰ্ট টু টিউটোৰিয়েল। গাইস অৰুণোদয় 3 LPG ফৰ্মখন আহি পাইছে। যিটো ফৰ্ম অৰুণোদয় 1, 2 আৰু 3 সকলো হিতাধিকাৰীয়ে ফিল আপ কৰিবই লাগিব। জিলা আয়ুক্তসকলৰ নিৰ্দেশ মৰ্মে অৰুণোদয় 1, 2 আৰু 3 এটা একসেপ্ট লিষ্ট আৰু এটা ৰিজেক্ট লিষ্ট আহি পাইছে। এই একসেপ্ট আৰু ৰিজেক্ট লিষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে 1250 প্লাস 250 মানে 1500 টকা পাব। তাৰ কাৰণে সকলোৱে এটা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰে মই আজিৰ ভিডিঅ'ত লাইভ দেখাই দিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ফৰ্মখন ফিল আপ কৰোঁতে কি নথিৰ প্ৰয়োজন হ'ব। প্ৰথমে আপোনালোকে আধাৰ কাৰ্ডখন লাগিব, দ্বিতীয়তে আধাৰ লিংক বেংক পাছবুকখন লাগিব, তৃতীয়তে ৰেচন কাৰ্ড লাগিব, চতুৰ্থতে আপোনাৰ গেছ কানেকশ্যনৰ বুকখন লাগিব মানে কনজিউমাৰ নম্বৰখন লাগিব। এই নথিবিলাক জেৰক্স কৰি আপোনালোকৰ এলেকাৰ গাঁও পঞ্চায়ত বা VCDC মেম্বাৰক লগ ধৰি অৰুণোদয় LPGৰ যিখন ফৰ্ম আছে ফৰ্মখন কালেকশ্যন কৰি ফিল আপ কৰি পঞ্চায়তত জমা কৰিব লাগিব। ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব মই আজিৰ ভিডিঅ'ত দেখাই দিম। তো বলো আহক আমি ফৰ্মখন ফিল আপ কৰোঁ। এইটো ফৰ্মটো দেখা হৈছে। প্ৰথমে আপোনালোকে নেম অফ LPG কানেকশ্যন হোল্ডাৰ ইন ফেমিলি, পৰিয়ালৰ যিকোনো সদস্যৰ নামত LPG কানেকশ্যন হোল্ডাৰ থাকিব পাৰে তাৰ নামটো লিখি ল'ব। ফাদাৰ্ছ নেম বা স্পাউছ নেমটো লিখি ল'ব। LPG কানেকশ্যন আইডিটো লিখি ল'ব। দেন আধাৰ নম্বৰটো লিখি ল'ব। তাৰপিছত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰটো লিখি ল'ব। তাৰপিছত ৰেজিষ্টাৰ মোবাইল নম্বৰটো লিখিব। ইয়াতে আপোনালোকে আধাৰ নম্বৰৰ লগত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰ লিখি ল'ব। দেন আপোনালোকে অৰুণোদয় হিতাধিকাৰীৰ নাম বেনিফিচিয়াৰীৰ নামটো লিখি ল'ব যাৰ নামত অৰুণোদয় আছে। তাৰপিছত অৰুণোদয় আইডিটো লিখি ল'ব। অৰুণোদয় আইডিটো আপোনালোকে লিষ্টত পাব। এই লিষ্টৰ পৰা অৰুণোদয় আইডিটো লিখি ল'ব। তাৰপিছত সন্মতি আৰু স্ব ঘোষণা কনচেণ্ট এণ্ড চেল্ফ ডিক্লেৰেশ্যন ইয়াতে টিক কৰি দিব। চিগনেচাৰ অফ অৰুণোদয় এপ্লিকেণ্টৰ নামটো লিখি ল'ব। তাৰপিছত চিগনেচাৰ অফ হেভিং LPG কানেকশ্যন, পৰিয়ালৰ যাৰ নামত LPG কানেকশ্যন আছে তাৰ নামটো তাৰ চহীটো মাৰি ল'ব। তো এইটো আপোনালোকে ফৰ্মটো এনেকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰি কনচাৰ্ণ অথৰিটিৰ হাতত পঞ্চায়ত বা VCDC মেম্বাৰৰ হাতত এই ফৰ্মখন জমা কৰি দিব তেওঁলোকে DC অফিচত। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত দেখা হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড বাই।